মনটো বেছি বেয়া লাগি আছে নেকি? ইমান দুখ নকৰিবা, নিজৰ ছোৱালীজনীৰ লগত বহুৱা সুখতে আছে। গুড মৰ্নিং পখেন্দা। ষ্টেলা গুড মৰ্নিং। বাকী সব ঠিকে আছে নহয়? আছো আৰু ৰাতিটোৰ ভিতৰতেনো কি বেয়া হ'ব। তই আজিকালি সোনকালে অফিচ আহ নেকি? মোৰ অহাটো লোকৰ ওপৰত ডিপেণ্ড কৰে। ট্ৰেইন যদি সোনকালে আহে ময়ো সোনকালে আহোঁ, আৰু ট্ৰেইন যদি দেৰি হয় মোৰো দেৰি হয়। তাৰমানে তোৰ চাকৰিটো ট্ৰেইনৰ ওপৰত চলি আছে। মোৰ কি প্ৰেছাৰ নাই, মোৰ কি ক্ৰাইচিছ নাই, তথাপি মই বিন্দাছ থাকোঁ। সকলোবোৰ কথা আপোনাৰ লগত নিমিলিবও পাৰে দিয়কচোন। সেয়া আকৌ আপুনি তুমি বুলি কোৱা তুমি। বাৰু তোমাৰ লগত নিমিলিবও পাৰে। বঢ়িয়া। সি যে মোক ফোন কৰিছে, ভাস্বতীয়ে বাৰু গম পায় নে নাপায়? ভাস্বতীৰ পৰা লুকুৱাই প্ৰয়াগে মোক কিবা ক'ব খুজিছে নেকি? আহা। অলপ ৰ'বলগীয়া হ'ল নহয়? একো নাই, মোৰ কামটো ইমান সোনকালে হ'ব বুলি মই ভবাই নাছিলোঁ, সেয়ে তোমাক অলপ দেৰিকৈ মাতিলোঁ। কাৰ কল কাটি দিলা যে? হে, ড্ৰাইভ কৰি থাকোঁতে ফোন ৰিচিভ কৰিব নোৱাৰি নহয়। দুৱাৰ মুখত তই চিন্তা কৰি থাকিব নালাগে, আহা ভিতৰলৈকে আহা। কিয় মাতিছিলা কোৱা? মই কিয় মাতিছিলোঁ? তুমি মানা কৰাৰ বাবেহে মই ইয়ালৈ মাতি দিলোঁ। আচ্ছা, তোমাৰ ঘৰ যাবলৈ কিয় মানা কৰিলা? একদম একে চাতে ৰিফিউজ কৰি দিলা যে, কথাটো কি? আমাৰ ঘৰলৈ কিনো যাবা, লাজেই লাগে। সেইজনৰ লাজটো একেবাৰে নাকৰ আগতে থাকে। মোনা, এওঁ কোন? পাপা, এওঁ চিন্ময়, মোৰ কলিগ। এই সময়ত তোমাৰ এজন কলিগ ক'ৰ পৰা ওলালেহি? নিশ্চয় কিবা অফিচিয়েল কাম আছে। হেল্ল', কি খবৰ মহেশজী? ভাল ভাল। বাপৰে, কি কথা কয়, আপোনাৰ খবৰ মই নল'ম? নাই নাই, মানে আমাৰ এমডিজন চেঞ্জ হ'ল যে, গতিকে মানে নতুন এমডিজনে সকলো কথা জানি বুজি লোৱাৰ পিছতহে ডিলিংবোৰ আৰম্ভ হ'ব।
ৰাখিছোঁ। ড্ৰাইভিঙত যদি ফোনটো ল'বলৈ দিগদাৰেই হয় ফোনটো ল'ব নালাগিছিল। স্বাতী, বাৰে বাৰে ফোনটো মাৰি থাকিলে মই কি কৰিম কোৱাচোন? ধৰিবতো লাগিবই। অথনিৰ কলটো এইজনৰে আছিল নেকি? আৰুনো কি, এবাৰ নধৰোঁতে তেওঁ জানিব লাগিছিল যে মই কিবা কামত বিজি আছোঁ। আকৌ মাৰিছে, দেখা নাই? কিনো অশান্তিখন কৰি থাকে ন? কাটি দিছোঁ মানে জানিব লাগে যে কিবা কামত বিজি হৈ আছোঁ। দেখিছানে কেনেকৈ ফোন কৰি আছে? গাড়ীখন ৰাস্তাৰ মাজতে ৰখাই থৈ দিছা। ব'লা। অঁ ব'লা। আমাৰ দেউতা কিন্তু বৰ ভাল মানুহ দেই, ভাল লাগিল তেওঁ লগ পাই। পাপাই কি কৈ গ'ল শুনিলাতো? এতিয়া সোনকালে যাব নোৱাৰা, কিন্তু মই যাব দিলেহে যাব পাৰিবা। বহা, মই কফি বনাওঁ। প্ৰয়াগ, ফোন। আৰে মহুৱাৰ ফোন। হেল্ল' মহুৱা। তুমি যদি আড্ডা মাৰিবলৈ এওঁক ইয়ালৈ মাতি আনিছা তেতিয়াহ'লে ঠিকেই আছে। মই ভাবিলোঁ দিনটো অফিচৰ কামত ব্যস্ত থাকা, এতিয়া আকৌ ইয়ালৈ কামেই লৈ আহিছা। কলেজ বুলি কওঁতে মোৰ খঙে উঠিছিল। মই অফিচৰ পৰা ওলাইছিলোঁৱে মাত্ৰ, এখেতে মাতি দিয়াতহে। অ' তাৰমানে তোমাৰ কলিগৰ ওপৰত দাদাগিৰি ষ্টাৰ্ট হৈ গ'ল। মনা বেচেৰাটো চোৱাচোন। মইতো তেওঁৰ ঘৰলৈকে যাম ভাবিছিলোঁ, তেওঁহে মানা কৰিলে। ডেকা ল'ৰা, এতিয়া তোমাৰ লগত কথা পাতি থাকিলে নহ'ব। মোৰ মিটিং এখন আছে আৰু বাহিৰে বাহিৰে ডিউটিলৈ যাব লাগিব। জানাই পেপাৰৰ মানুহ, আমাৰ আকৌ মেইন কাম ৰাতিহে হয়। মই জানো ছাৰ, পেপাৰৰ ডিউটি ৰাতি 1 মানটো বাজেই। গতিকে তোমালোক বহা, কথা পাতা। সোনকালে গুচি নাযাবা কিন্তু। তোমাৰ দেউতা কিন্তু বৰ ভাল মানুহ দেই, ভাল লাগিল তেওঁ লগ পাই। পাপাই কি কৈ গ'ল শুনিলাতো? এতিয়া সোনকালে যাব নোৱাৰা, কিন্তু মই যাব দিলেহে যাব পাৰিবা। বহা, মই কফি বনাওঁ। ৰবাহা, মই পটককৈ ATM-ৰ পৰা আহিছোঁ। প্ৰয়াগ, ফোন। আৰে মহুৱাৰ ফোন। হেল্ল' মহুৱা। ভাস্বতী, কি খবৰ তোমাৰ? মোৰ ভাল, তোমাৰ? আৰু কিন্নৰী কেনেকুৱা? আমাৰ ইয়াত চবৰে ভাল দিয়া। ৰ'বাচোন, প্ৰয়াস ক'ত? মই অথনিৰ পৰা প্ৰয়াগক ফোন কৰি আছোঁ, কিন্তু ফোনটো ৰিচিভ কৰা নাই। হেল্ল' ভাস্বতী, শুনিছানে মোৰ কথা? প্ৰয়াগে ফোন কৰিছিল, মোৰ লগত হেনো কিবা কথা আছে।
আচলতে মই বিজি আছিলোঁ কাৰণে মই তেতিয়া ফোনটো ৰিচিভ কৰিব নোৱাৰিলোঁ পাছত মই এতিয়া কল বেক কৰি আছোঁ কিন্তু সি ৰিচিভ কৰা নাই ফোনটো অঁ প্ৰয়াগে একচুৱেলি গাড়ী চলাই আছিল শুনাচোন গাড়ী ৰখালে ফোন কৰিবলৈ ক'বা কি বা কথা আছিলে তাৰ অঁ থাকিব পাৰে কিবা মোক কোৱা নাই বাৰু সি অ'কে মহুৱা তোমাক ফোন কৰিব ক'ম বাৰু মই তেওঁক বাকী আৰু কোৱা গাড়ীলৈ এতিয়া ক'ত গৈ আছা ক'তো যোৱা নাই এনেই ঘৰৰ ওচৰতে মহুৱা তোমাক মই পিছত ফোন কৰিম দিয়া স্বাতী তুমি ঠিকে আছা নহয় গাটো বেয়া লাগিছে নেকি গাটো বৰ এটা ভাল লগা নাই ব'লা ঘৰ যাওঁ ব'লা হঠাৎ আকৌ কি হ'ল তোমাৰ জ্বৰ চৰ নাই দেখোন ব'লা সোনকালে ঘৰ যাওঁ ঠিক আছে ব'লা প্ৰয়াগে মোক কিয় মিছা কথা ক'লে মহুৱাই তাক ফোন কৰি আছে আৰু সি মোক কোৱা নাই প্ৰয়াগৰ বাৰু মোৰ লগত কি কথা আছিল ভাস্বতীয়ে নাজানে ভাস্বতীৰ লগত থকা কাৰণে সি মোৰ ফোনটো ৰিচিভ কৰা নাই নেকি বাৰু ভাস্বতীৰ পৰা লুকুৱাই প্ৰয়াগে মোৰ লগত কি কথা পাতিব খুজিছে মই ভাস্বতীক কথাখিনি কৈ দিয়াৰ বাবে কিবা ভুল হ'ল নেকি বাৰু পৰিয়ালটোত আমি তিনিটাই মানুহ কিন্তু ঘৰত দুজন আছোঁ এজন নাই এই ভাল লগা ঘৰটোৱে এই দামী দামী আচবাববোৰে মোৰ মাক ঘৰত ৰাখিব নোৱাৰিলে কি লাভ দামী অট্টালিকা থাকি দামী দামী বস্তুৰে ঘৰ সজায় ঘৰ কাক কৈছিল মই কোৱাচোন নাজানো আমাৰ ঘৰখনত ঘৰ মানে পৰিয়ালৰ মানুহখিনি একেলগে থকাটো তোমালোকৰ ঘৰৰ ষ্টেটাছ আৰু আমাৰ ঘৰৰ ষ্টেটাছৰ মাজত বহুত তফাত আছে আমাৰ ঘৰৰ অৱস্থা আৰু আমাৰ ঘৰৰ পৰিৱেশ দেখিলে চাগে তোমাৰ হাঁহি উঠিব তোমাৰ ঘৰটোনো কি বেয়া ইমান বেয়া হ'লে জানো পৰিয়ালৰ মানুহখিনি একেলগে থাকিব পাৰিলে হয় নাথাকিলে নহয় কাৰণে আছোঁ নহ'লে পুৰণা ঘৰ এটাত থাকিবলৈ মন যাব জানো আমাৰ ঘৰটো তোমালোকৰ ঘৰতকৈ হয়তো অলপ ভাল ঘৰৰ ভিতৰৰ বস্তুবোৰো হয়তো অলপ দামী অলপ মানে বহুত ভাল আৰু দামী ইয়াৰ তুলনাততো আমাৰ ঘৰখন লাজ লগা বুলিয়ে ক'ব পাৰি কিন্তু এই দামী অট্টালিকাটোত আমাৰ পৰিয়ালৰ মানুহখিনি একেলগে থাকিব পৰা নাই পৰিয়ালটোত আমি তিনিটাই মানুহ কিন্তু ঘৰত দুজন আছোঁ এজন নাই এই ভাল লগা ঘৰটোৱে এই দামী দামী আচবাববোৰে মোৰ মাক ঘৰত ৰাখিব নোৱাৰিলে কি লাভ দামী অট্টালিকা থাকি দামী দামী বস্তুৰে ঘৰ সজায় ঘৰ কাক কৈছিল মই কোৱাচোন নাজানো আমাৰ ঘৰখনত ঘৰ মানে পৰিয়ালৰ মানুহখিনি একেলগে থকাটো অন্ততঃ ৰাতিৰ ভাত সাজ একেলগে খোৱাটো মই খোৱাৰ পাছত মায়ে ৰাতি আঁঠুৱাখন খুচিলোনে নাই চাই যোৱাটো এইবোৰেতো এখন ঘৰ একজেক্টলি সেইখনহে এখন ঘৰ আমাৰ এইবোৰ দেৱাল মাত্ৰ পিঞ্জৰা ঘৰৰ ডেফিনেশ্যন ইয়াত নাই তোমাৰ ঘৰখন
আমাৰ এইখন ঘৰতকৈ বহুত ওপৰত তাত তোমাৰ মা আছে সেইকাৰণে মোৰ তোমালোকৰ ঘৰলৈ এবাৰ যাবৰ মন যায় তোমাৰ মাক লগ পাবৰ এবাৰ মন যায় তোমাৰ দৰে গহীন ল'ৰাৰ মাকনো কেনেকুৱা এবাৰ চাব মন যায় হ'ব দিয়া কেতিয়াবা ওলাবা মই লৈ যাম তুমি বেয়া নাপালে হ'ল হে ৰবা কি যে ডিপ্ৰেছিং কথাবোৰ পাতি আছো মিছা মিছি তোমাক বৰ কৰি আছো হা হা কিবা এটা খাওঁ আহা because